হয় আমেৰিকাক বাদ দি ইউক্ৰেইন ৰক্ষাৰ সংকল্প লৈছে ইউৰোপীয় দেশসমূহে ইউৰোপীয় সম্প্ৰদায়ৰ এক ডাঙৰ সিদ্ধান্ত এক ডাঙৰ ঘোষণা যি সময়ত আমেৰিকাই ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধ পৰিসমাপ্তিৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে বিশেষকৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ উদ্যোগত এই যুদ্ধৰ পৰিসমাপ্তিৰ বাবে বৈঠকত মিলিত হৈছে আলোচনাত মিলিত হৈছে পুটিনৰ সৈতে বাৰ্তালাপ কৰিছে শেহতীয়াকৈ সৌদি আৰবৰ ৰিয়াধত বৈঠকত মিলিত হৈছে ৰুছ আৰু আমেৰিকাৰ প্ৰতিনিধি তেনে সময়তে এতিয়া ইউৰোপীয় সম্প্ৰদায়ৰ বৃহৎ সিদ্ধান্ত ডাঙৰ ঘোষণা যে আমেৰিকাক বাদ দি ইউক্ৰেইন ৰক্ষাৰ সংকল্প লৈছে ইউৰোপীয় সম্প্ৰদায়ে আমেৰিকাক বাদ দি ইউক্ৰেইন ৰক্ষাৰ সংকল্প লৈছে নাটো জোঁটৰ সদস্য ৰাষ্ট্ৰসমূহে নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামীয়ে আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ আৰু ডিজিটেল লাইভত লৈ আহিছো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এই গুৰুত্বপূৰ্ণ খবৰ যে ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধ প্ৰায় 3 বছৰীয়া এই যুদ্ধখন এখন অমীমাংসিত যুদ্ধ এই যুদ্ধত কোন হাৰিল কোন জিকিল এক প্ৰকাৰ অমীমাংসিতভাৱে এই যুদ্ধখন চলি আছে যিখন যুদ্ধৰ পৰিসমাপ্তিৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে নতুনকৈ দায়িত্বভাৰ গ্ৰহণ কৰা আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে কাৰণ এই যুদ্ধখনে ব্যাপক প্ৰভাৱ পেলাইছে দুইখন দেশৰ বিস্তৰ ক্ষতি সাধন কৰিছে আৰু সেইবাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে উদ্যোগ গ্ৰহণ কৰিছে যে এই যুদ্ধ এতিয়াই পৰিসমাপ্তি ঘটাব লাগিব উল্লেখযোগ্য যে পূৰ্বৰ বাইডেন চৰকাৰৰ দিনত ৰুছ আৰু আমেৰিকাৰ মাজত যেনেদৰে এক ঘোৰ শত্ৰুতা বৃদ্ধি পাইছিল এতিয়া সেই ছবিখন কিছু সলনি হৈছে বাইডেনৰ বিদায় আৰু ট্ৰাম্পৰ আগমনৰ লগে লগে ৰাছিয়া আৰু আমেৰিকাৰ মাজৰ এই যি ঘোৰ শত্ৰুতা সেই ছবিখন সেই পৰিৱেশ কিছু সলনি কৰিব বিচাৰিছে ডোনাল্ড ট্ৰাম্পে ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধক লৈ ৰাছিয়া আমেৰিকাৰ মাজত যি ঘোৰ শত্ৰুতা হিয়া এতিয়া পৰিহাৰ কৰি আলোচনাৰ মাধ্যমেৰে ৰাছিয়াক অকলশৰীয়া নকৰি আলোচনাৰ মাধ্যমেৰে এই সমস্যা সমাধানৰ পোষকতা কৰিছে ডোনাল্ড ট্ৰাম্পে আৰু যাৰ বাবে যোৱা 18 ফেব্ৰুৱাৰীত সৌদি আৰবৰ ৰিয়াধত এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ'ল আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ প্ৰতিনিধি আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ প্ৰতিনিধি দুই দেশৰ প্ৰতিনিধিৰ মাজত এক ৰুদ্ধদ্বাৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ'ল আৰু সেই বৈঠকৰ পাছতে ডোনাল্ড ট্ৰাম্পে স্থিতি স্পষ্ট কৰিছে যে ৰুছ সেনাৰ আক্ৰমণ প্ৰতিহত কৰিবলৈ এতিয়াৰে পৰা ইউক্ৰেইনলৈ কোনো ধৰণৰ সামৰিক সাহায্য প্ৰেৰণ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আমেৰিকাই হয় ৰুছ সেনাৰ আক্ৰমণ প্ৰতিহত কৰাৰ ক্ষেত্ৰত ইউক্ৰেইনলৈ কোনো ধৰণৰ সাহায্য প্ৰেৰণ নকৰাৰ ভৱিষ্যতলৈ কোনো ধৰণৰ সাহায্য প্ৰেৰণ নকৰাৰ সিদ্ধান্ত লৈছিল আমেৰিকাই গতিকে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ইতিমধ্যে তেওঁৰ সেই স্থিতি স্পষ্ট কৰি দিয়াৰ পাছত এতিয়া এনেকুৱা এটা পৰিস্থিতিত ওয়াশিংটনক ভৰসা নকৰি ওয়াশিংটনক বাদ দি সক্ৰিয়ভাৱে ইউক্ৰেইনৰ পক্ষত থিয় হৈছে ইউৰোপীয় সম্প্ৰদায় ওয়াশিংটনক ভৰসা নকৰি এতিয়া অতি সক্ৰিয় ৰূপত এক যুদ্ধংদেহী মনোভাৱেৰে ইউৰোপীয় সম্প্ৰদায় এতিয়া ইউক্ৰেইনৰ পক্ষত থিয় হৈছে আৰু ইউক্ৰেইনৰ পক্ষত থিয় হৈ ইউক্ৰেইন ৰক্ষাৰ সংকল্প লৈছে ইউৰোপীয় দেশসমূহে নাটো সামৰিক জোঁটৰ ইউৰোপীয় সদস্য যিসমূহ আছে নাটো সামৰিক জোঁটৰ ইউৰোপীয় সদস্য দেশসমূহে ইতিমধ্যে ৰুছ সেনাৰ আক্ৰমণ প্ৰতিৰোধী যুদ্ধৰ কুচকাৱাজ আৰম্ভ কৰিছে প্ৰতিৰোধী যুদ্ধৰ এক ব্যাপক কুচকাৱাজ আৰম্ভ কৰিছে নাটো সামৰিক জোঁটৰ সদস্য ৰাষ্ট্ৰসমূহে আৰু যাৰ বাবে চলিত সপ্তাহৰ পৰাই ব্ৰিটেইন ফ্ৰান্স সহ সৰ্বমুঠ 9খনকৈ দেশে এই সহযোগিতা আগবঢ়াইছে ইউক্ৰেইনৰ পক্ষত চলিত সপ্তাহৰ পৰাই ফ্ৰান্স ব্ৰিটেইনকে ধৰি 9খনকৈ দেশৰ 10 সহস্ৰাধিক সেনাই বৰ্তমান কুচকাৱাজ চলাইছে বিশেষকৈ ৰোমানিয়াৰ মাটিত আৰম্ভ কৰিছে যুদ্ধৰ কৌশল যুদ্ধৰ বাবে অনুশীলন সৰ্বাত্মক যুদ্ধৰ এক অনুশীলন আৰম্ভ কৰিছে ফ্ৰান্স ব্ৰিটেইনকে ধৰি নাটো সামৰিক জোঁটৰ প্ৰায় 9খনকৈ দেশৰ 10 সহস্ৰাধিক সেনাই ৰোমানিয়াৰ মাটিত চলাইছে সৰ্বাত্মক যুদ্ধৰ অনুশীলন আৰু যিয়ে নেকি এই যুদ্ধখন আৰু অধিক সৰ্বাত্মক ৰূপত আগবাঢ়িব নেকি সেই আশংকা ঘনীভূত হোৱা পৰিলক্ষিত হৈছে কাৰণ যি সময়ত আমেৰিকাৰ সৈতে হোৱা বৈঠকৰ পিছতে ৰাছিয়াৰ ফালৰ পৰা কোৱা হৈছিল যে ৰাছিয়াই এই যুদ্ধত জয়ী হোৱাব বুলি ঘোষণা কৰিব তৃতীয়টো বৰ্ষপূৰ্তি ৰাছিয়া ইউক্ৰেইন যুদ্ধৰ তৃতীয়টো বৰ্ষপূৰ্তিতে
ৰাছিয়াই ইউক্ৰেইন যুদ্ধ জয় কৰা বুলি ঘোষণা কৰা যি প্ৰস্তুতি চলাইছে তেনে সময়তে এতিয়া আমেৰিকাক বাদ দি ৰাছিয়াৰ বিৰুদ্ধে থিয় হৈছে ইউৰোপীয় সম্প্ৰদায় য'ত 9খনকৈ দেশৰ 10 সহস্ৰাধিক সেনাই ৰুছ সেনাৰ আক্ৰমণ প্ৰতিহত কৰাৰ বাবে সৰ্বাত্মক যুদ্ধৰ অনুশীলন চলাইছে ৰোমানিয়াৰ মাটিত কেৱল ৰোমানিয়াৰ মাটিতে নহয় আন স্থানতো এই যুদ্ধৰ অনুশীলন চলোৱা হৈছে বিশেষকৈ ইউক্ৰেইন সীমান্তৰ পৰা মাত্ৰ 25 কিলোমিটাৰ দূৰত ইউৰোপীয় প্ৰতিৰক্ষা ব্যৱস্থাক শক্তিশালী কৰাৰ বাবে উদ্দেশ্য হাতত লৈ এই সামৰিক অভিযান বা সামৰিক অনুশীলনৰ কাম ইতিমধ্যে আৰম্ভ কৰা হৈছে আৰু এই সামৰিক অনুশীলন যি ৰোমানিয়াৰ মাটিত কৰি থকা হৈছে সৰ্বাত্মক যুদ্ধৰ আৰু এই সামৰিক অনুশীলনৰ নাম দিয়া হৈছে ষ্টেট ফাষ্ট ডাৰ্ট 2025 পুনৰ জনাইছো ষ্টেট ফাষ্ট ডাৰ্ট 2025 নামেৰে নামাকৰণ কৰা হৈছে এই সামৰিক অনুশীলনক অকল ৰোমানিয়াই নহয় আগন্তুক 6 সপ্তাহ ধৰি এই যুদ্ধৰ অনুশীলন বা এই যুদ্ধৰ কুচকাৱাজ চলিব বুলি ইউৰোপীয় দেশসমূহে উল্লেখ কৰিছে ইউৰোপৰ অন্য এখন দেশ বুলগেৰিয়াটো একেই অভিযান চলিব বুলি জানিব পৰা হৈছে লগতে কৃষ্ণ সাগৰ অঞ্চলত মোতায়েন কৰা ৰুছ সেনাৰ যি ঘাটি সেই ঘাটিক চাপত ৰাখিবৰ বাবে আনকি গ্ৰীচকো অন্তৰ্ভুক্ত কৰা হৈছে এই যুদ্ধৰ অনুশীলনত গ্ৰীচকো অন্তৰ্ভুক্ত কৰি ৰুছ সেনাক চাপ দিয়াৰ এটা প্ৰয়াস হাতত লৈছে এটা চেষ্টা এটা পৰিকল্পনা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে ইতিমধ্যে ৰুছ আক্ৰমণ প্ৰতিহত কৰিবৰ বাবে ইউক্ৰেইনৰ ভূমিটো এটা সেনাৰ মোতায়েন কৰাৰ পৰিকল্পনা গ্ৰহণ কৰিছে নাটোৰ সদস্য ৰাষ্ট্ৰসমূহে বা সদস্য দেশসমূহে নাটো সামৰিক জোঁটৰ সদস্য দেশসমূহে ইউক্ৰেইনতো এটা সেনা মোতায়েনৰ পৰিকল্পনা গ্ৰহণ কৰাৰ বাতৰিও এই মুহূৰ্তত সন্মুখলৈ আহিছে গতিকে এনে পৰিস্থিতিত ট্ৰাম্পৰ আমন্ত্ৰণত আমেৰিকালৈ যোৱাৰ পূৰ্বে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে উল্লেখ কৰিছে যে ইউক্ৰেইনৰ পক্ষত থাকিব ইউৰোপীয় দেশসমূহ আমেৰিকাৰ ইতিমধ্যে আমন্ত্ৰণ জনাইছে ডোনাল্ড ট্ৰাম্পে এই বিষয়টো আলোচনা কৰিবৰ বাবে আমন্ত্ৰণ জনাইছে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনক কিন্তু ইমানুৱেল মেক্ৰনে ফ্ৰান্সলৈ যোৱাৰ পূৰ্বে এই সিদ্ধান্ত সদৰি কৰিছে যে ইউক্ৰেইনৰ পক্ষত থাকিব ইউৰোপীয় দেশসমূহ আমেৰিকাক বাদ দি হলেও ইউক্ৰেইনৰ ৰক্ষা কৰিব ইউৰোপীয় দেশসমূহে আৰু ইউক্ৰেইনৰ বিষয়টোক লৈ নাটো গোষ্ঠীৰ মাজত ইতিমধ্যে এটা মতানৈক্য দেখিবলৈ পোৱা হৈছে ইউক্ৰেইনৰ এই সুৰক্ষাক লৈ ইউক্ৰেইনলৈ আগবঢ়োৱা সহযোগিতাক লৈ ইতিমধ্যে নাটো গোষ্ঠীৰ মাজত এক মতানৈক্য পোহৰলৈ আহিছে বিশেষকৈ মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে অভিযোগ উত্থাপন কৰিছে যে ইউক্ৰেইন ৰাছিয়াৰ মাজৰ যুদ্ধৰ অৱসান ঘটাবৰ বাবে ফৰাচী ৰাষ্ট্ৰপতি মেক্ৰন বা ব্ৰিটিছ প্ৰধানমন্ত্ৰী ষ্টাৰমাৰে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে ডোনাল্ড ট্ৰাম্পে এই যুদ্ধৰ পৰিসমাপ্তি বিচাৰিছে ট্ৰাম্পে কিন্তু এই ক্ষেত্ৰত এক বিপৰীত মেৰুত অৱস্থান কৰিছে ফ্ৰান্স ব্ৰিটেইনকে ধৰি ইউৰোপীয় দেশসমূহে আৰু যাৰ বাবে ব্ৰিটিছৰ প্ৰধানমন্ত্ৰী ষ্টাৰমাৰ আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰক সমালোচনা কৰিছে ডোনাল্ড ট্ৰাম্পে যে এই যুদ্ধৰ পৰিসমাপ্তিৰ ক্ষেত্ৰত কোনো উদ্যোগ গ্ৰহণ কৰা নাই ফ্ৰান্স আৰু ব্ৰিটেইনে মূল বিষয়টো হৈছে আমেৰিকাই একপক্ষীয়ভাৱে ৰাছিয়াৰ সৈতে আলোচনা কৰি এই যুদ্ধৰ অৱসান ঘটাবলৈ বিচৰা বিষয়টোত কোনো পদ্ধতি গ্ৰহণ কৰিব পৰা নাই ইউৰোপীয় দেশসমূহে আৰু এই সমগ্ৰ আলোচনাত ইউক্ৰেইন আৰু ইউৰোপীয় সম্প্ৰদায়ক গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে আমেৰিকা আৰু ৰাছিয়াৰ বিৰুদ্ধে কাৰণ ইউৰোপীয় সম্প্ৰদায়ক বাদ দি ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোদিমিৰ জেলেনস্কিক বাদ দি ৰিয়াধত আলোচনাত মিলিত হৈছে ৰাছিয়া আৰু আমেৰিকাৰ প্ৰতিনিধি আৰু এই বিষয়টোত ইতিমধ্যে জেলেনস্কিয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যে যি বৈঠকত ইউক্ৰেইনে ভাগ লোৱা নাই অংশগ্ৰহণ কৰা নাই সেই বৈঠকৰ ফলাফল ইউক্ৰেইনে কোনো পদ্ধতি গ্ৰহণ নকৰে সেয়া একপক্ষীয় নিজাববীয়া গতিকে এই ক্ষেত্ৰত ইউক্ৰেইনে কোনো পদ্ধতি সেই ফলাফল গ্ৰহণ নকৰাৰ কথা সকীয়াই দিছিল ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোদিমিৰ জেলেনস্কিয়ে গতিকে এনেকুৱা এটা পৰ্যায়ত পুনৰ ইউৰোপীয় সম্প্ৰদায়ৰ এই সিদ্ধান্তই এতিয়া অধিক তাৎপৰ্য বহন কৰিছে যি সময়ত যুদ্ধৰ পৰিসমাপ্তিৰ দিশত আগবাঢ়িছে ৰাছিয়া আমেৰিকা তেনে সময়তে এক বিপৰীত মেৰুত অৱস্থান কৰিছে ইউৰোপীয় সম্প্ৰদায় য'ত নেকি আমেৰিকাক বাদ দি হলেও ইউক্ৰেইন ৰক্ষাৰ সংকল্প লৈছে আৰু এই বিষয়টোৱে এতিয়া ক্ষুব্ধ কৰি তুলিছে ইউৰোপক আমেৰিকা আৰু ৰাছিয়াৰ একপক্ষীয় আলোচনাক লৈ যি আলোচনাই ৰাছিয়াক দ্বিখণ্ডিত কৰাৰ আশংকা প্ৰকাশ কৰি ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰই এক বৈঠকৰ আহ্বান কৰিছিল ইউৰোপীয় দেশসমূহৰ প্ৰতিনিধিসকলৰ মাজত আৰু সেই বৈঠকৰ পাছতে এনেকুৱা এটা কঠোৰ সিদ্ধান্ত আৰু এতিয়া দুই বিপৰীত মেৰুত অৱস্থান ৰাছিয়া আমেৰিকাৰ এই প্ৰসংগক লৈ বা ইউক্ৰেইন ৰাছিয়াৰ যুদ্ধক লৈ আমেৰিকাক বাদ দি হলেও
ইউক্ৰেইনক ৰক্ষাৰ সংকল্পত এতিয়া স্থিতি লৈছে ইউৰোপীয় সম্প্ৰদায় তথা নাটো জোঁটৰ সামৰিক নাটো সামৰিক জোঁটৰ সদস্য ৰাষ্ট্ৰসমূহে গতিকে কি পৰ্যায় পাই গৈ এই পৰিসমাপ্তি ঘটিবলৈ লোৱা যুঁজখনে হিয়া লক্ষণীয় হ'ব কিভাৱে জনাব পাৰে আপোনাৰো মতামত লাইভৰ পৰা বিদায় লৈছো